এই কলি যুগত আমাৰ অভিমন্য আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰি নিলে আমাৰ অসম তথা ভাৰতবৰ্ষ আমাক একেবাৰে উকা কৰি পেলালে অসমৰ অসমীয়া মানুহৰ আৱেগ অনুভূতিক তথাকথিত এচাম দানৱৰূপী মানুহে আমাৰ আৱেগক আজি কাঢ়ি লৈ গ'ল অসমীয়া মানুহ আজি আৱেগত ভুগি আছে আজি ন্যায় বিচাৰি অসমৰ চুকে কাণে ইমূৰৰ পৰা সিমূৰলৈ আজি কান্দোনৰ ৰোল ঘৰে ঘৰে প্ৰতিজন মানুহ আজি কান্দোনৰ ৰোল আমি দুখত ভাগি পৰোঁ জুবিন দাইক জাষ্টিক বিচাৰি ডিজিটেল মিডিয়াত সৰ্ববৃহৎ ডিজিটেল মিডিয়াত আমি আন্দোলন সৃষ্টি কৰি এটা ইতিহাস ৰচনা কৰিছোঁ তথাপিতো আজি তাৰিখত জুবিন দাই ন্যায় পোৱা নাই কিয় চৰকাৰে এইখিনি ক্ষেত্ৰত অৱহেলা কৰিছে আমি এটাই বিচাৰোঁ জুবিন দাৰ লগত আনক কাৰোকো মিলাব নোৱাৰিব জুবিন দা এজন ভগৱান আছিল আৰু সেই ভগৱানক আমাৰ ন্যায় লাগিবই আৰু যিখন চৰকাৰেই নাথাকক আজি তাৰিখত বিজেপি চৰকাৰখনে যদি জুবিন দাৰ সত্যত ন্যায় দিব নোৱাৰে কিন্তু ৰাইজে ভোটাধিকাৰে কিন্তু বৰ্তমান যিখন চৰকাৰ বিজেপি চৰকাৰক কোনোদিনে আঁকোৱালি নল'ব মুখ্যমন্ত্ৰী মহাশয়ক আমি কৰজোৰে অনুৰোধ জনাইছোঁ তেখেতক আমি ভাল কাম কৰিলে প্ৰশংসা কৰোঁ বেয়া কাম কৰিলে আমি সমালোচনা কৰোঁ আজি অসমত যিদৰে তেখেতে যিদৰে তেখেতে জুবিন দাৰ ন্যায়ৰ কাৰণে ৰাইজৰ ওচৰত যিখিনি কাম কৰাৰ কথা অৱগত কৰিছে অকল সেইখিনি কৰিলেই নহ'ব আমাক ন্যায় দিবই লাগিব আৰু এইখিনি মুখ্যমন্ত্ৰী মহাশয়ে গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু আমাক ন্যায় দিবই লাগিব আমি এটাই জানো জুবিন দাক ন্যায় যেতিয়ালৈকে নাপাব অসমত আন্দোলন হৈ থাকিব অসমৰ জাতি জনগোষ্ঠীয়ে সংগঠনসমূহে আন্দোলন কৰি থাকিব ঘৰে ঘৰে আজি কান্দোনৰ ৰোল আপুনি বন্ধ কৰক আৰু আমাক ন্যায় দিয়ক জুবিন দাক ন্যায় দিয়ক আপোনাক কৰজোৰে আমি হাতযোৰ কৰিছোঁ অসমৰ মানুহ শান্তিপ্ৰিয় সেইকাৰণে আমাক ন্যায় লাগে জুবিন